নমস্কাৰ ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো ঈশান নিউজৰ বিশেষ অনুষ্ঠান যুৱ মঞ্চ। প্ৰিয় দৰ্শক, আজি ঈশান নিউজৰ ষ্টুডিঅ'ত আমি অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছো নতুন প্ৰজন্মৰ 4গৰাকীকো অতিথি। আৰু প্ৰথমতে মই চিনাকি কৰাই দিব বিচাৰিছো আমাৰ লগত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো আমাৰ লগত আছে অভিলাষ। আমি অভিলাষক স্বাগতম জনাইছো। নমস্কাৰ। আৰু আমাৰ লগত উপস্থিত আছে সুমন। আমি সুমনক স্বাগতম জনাইছো। আমাৰ লগত উপস্থিত আছে মৃন্ময়। আমি মৃন্ময়কো স্বাগতম জনাইছো। আৰু আমাৰ লগত উপস্থিত আছে ৰিদীপ। আমি ৰিদীপকো এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি এই 4গৰাকী নতুন প্ৰজন্মৰ অতিথিক কিয় আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো সেই কথা ক'ম, কিন্তু তাৰ পূৰ্বে আমি আমাৰ মাজত উপস্থিত থকা অন্যতম অতিথি মৃন্ময়ৰ কণ্ঠত এটি গীত শুনি ল'ব বিচাৰিছো। আৰু তাৰ পাছতে আৰম্ভ কৰিম ঈশান নিউজৰ বিশেষ অনুষ্ঠান যুৱ মঞ্চ। रजनी कन्धा हुबाह पाहरा बायु दिखहारा खेली मेली मन रजनी कन्धा हुबाह पाहरा बायु दिखहारा आवरी थुआ रजनी कन्धा हुबा पाहरा बायु दिखहारा ही बोले जुने दिया मुना मुर लोराली ने देखा जी बोले तुम्ही दिया भा तपता दो आदर भुआ तुपनी नहा रातिर कथा तुम्हार सुकुक को रजनी कन्धा हुबा पाहरा बायु दिखहारा जी प्रबादत নাই रानीয়ে লাগি এই प्रबादत তুমি মোৰ ৰিপতি जी प्रबादत নাই रानीয়ে লাগি এই प्रबादत মই তোৰ ৰিপতি পৃথিৱীয়ে পুতিব কলৰে কোতা আশ্বাস দুবাহুৰে তুমি সামৰিবা দুবৰি নিয়ন আকাশৰ ছাতি তুমি তাত ৰজা মই তেজৰাণী আৱৰি থোৱা মোৰ অনবাত বন্ধ
ধন্যবাদ আৰু মিন্ময় আৰু ৰিদীপ আৰু প্ৰিয় দৰ্শক মিন্ময় আৰু ৰিদীপৰ কণ্ঠত গীত শুনিলে আৰু এই দুই যি প্ৰতিভা এই প্ৰতিভাক আজি ঈশান নিউজৰ দৰ্শকসকলক চিনাকি কৰাই দিবৰ বাবে আমি আজি ঈশান নিউজৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ চাৰিগৰাকীকৈ বিশেষ অতিথি আৰু এই চাৰিওজনে এটা নতুন যুগৰ নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছে অসমীয়া কলাকৃষ্টিক অনবদ্য অৰিহণা যোগাই এক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে আগবাঢ়িছে এই নতুন প্ৰজন্মৰ চাৰিগৰাকীকৈ যুৱশিল্পী আৰু এই চাৰি প্ৰতিভাৱানক আমি ইতিমধ্যে চিনাকি কৰাই দিছোঁ তেওঁলোকে এটা ফৰামৰ ইতিমধ্যে জন্ম দিছে আৰু সেই ফৰামটো হৈছে ৰিদীপ অবিলাস ক্ৰাফটলেট আৰু সেই ৰিদীপ অবিলাস ক্ৰাফটলেটৰ বিষয়ে আমি জানিম প্ৰথমতে মই অবিলাসৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনালোকৰ যিটো ৰিদীপ আৰু অবিলাস যিটো ক্ৰাফটলেটৰ যদি আপুনি ক্ৰাফটলেটৰ কথা যদি অকণ বহলাই কয় দৰ্শকসকলক নিশ্চয় সুবিধা হ'ব আমি চাৰিজনে আজি মাত্ৰ ইয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁহে প্ৰথমতে ৰিদীপ আৰু মই বস্তুটো আৰম্ভ কৰিছিলোঁ সেইকাৰণে আমাৰ নামেৰেই আমি ইয়াৰ নামাকৰণ কৰিলোঁ কিন্তু কথা আছে যে আমি আগবাঢ়ি যোৱাৰ লগে লগে আমি বহুতো মানুহ একে ৰুচি বা একে মানসিকতাৰ মানুহ লগ পালোঁ আৰু লগ পাই হম চলতে গে আৰু কাৰৱা বনতা গয়া সুন্দৰ এটা কথা আছে আমাৰ লগত এনেধৰণৰ ঘটিল আৰু আজি আমি প্ৰায় এটা পৰিয়ালেই হৈছোঁ এটা সৰু বা ডাঙৰ পৰিয়াল আমি যেনেকৈ নকওঁ কিয় আমি আজি চাৰিজনে ৰিপ্ৰেজেণ্টহে কৰিছোঁ এই ৰিদীপ অভিলাষ ক্ৰাফটলেটৰ বাকী কেইজন সদস্যও আমাৰ লগত সমানেই ইম্পৰ্টেণ্ট আমি আজি ইয়াত ৰিদীপ অভিলাষ ক্ৰাফটলেটক ৰিপ্ৰেজেণ্ট কৰিছোঁ বেচিকেলি হয় কি যে যেতিয়া কোনোবা এটা সৃষ্টিৰ কথা কোৱা হয় সৃষ্টিটোক যিয়ে প্ৰদৰ্শন কৰে সেই প্ৰদৰ্শনকাৰীজনহে মানুহৰ চকুৰ আগত আহি পৰে কিন্তু সেই সৃষ্টিৰ আগত যিকেইগৰাকী সৃষ্টিকৰ্তা আছে কিয়নো ৬৪বিধ কলাৰ বিষয়ে যেতিয়া ক'ম প্ৰত্যেকেই সৃষ্টিত সেই ৬৪বিধ কলাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে অৰিহণা যোগায় আৰু ক'ৰবাত নহয় ক'ৰবাত কোনোজন বেছিকৈ নটিচ হয় আৰু কোনোজন কমকৈ নটিচ হয় গতিকে আমাৰ উদ্দেশ্য আছিল যে বিভিন্ন আমি যিমানখিনি পাৰোঁ বেলেগ বেলেগ ফৰ্মৰ আৰ্টিষ্ট আমি একগোট কৰোঁ কৰি পেলাই সন্মিলিত প্ৰচেষ্টাৰে যেনেধৰণেই পাৰোঁ আমি এটা অসমীয়াত্ব যিটো আমাৰ অসমীয়াৰ যিটো আমাৰ স্বকীয়তা তাক আমি এষ্টাব্লিছ কৰি বা তাৰ স্বকীয়তাটো বজাই ৰাখি আমি আমাৰ সৃষ্টি সাধাৰণতে আমি এতিয়া সংগীতৰ জৰিয়তে আৰম্ভ কৰিছোঁ গতিকে সংগীতৰ জৰিয়তে আমি যিটো আমাৰ অসমীয়া চানেকি যিটো ঐতিহ্য তাক যাতে আগুৱাই লৈ যাব পাৰোঁ নতুনত্বৰ যিটো ধাৰা বা ৰহণ আছে সেয়া তাত এপ্লাই কৰি পেলাই নিশ্চয় এবাৰ মই সুমনৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনালোকৰ যিটো ফৰাম সেই ফৰামত কেৱল শিল্পীয়ে নাই কোনোবাই যদি গান গায় কোনোবাই ছবি আঁকে কোনোবাই মুকা অভিনয় কৰে অৰ্থাৎ অভিনেতা শিল্পী কবি সাহিত্যিকক আপোনালোকে একগোট কৰিছে আৰু একগোট কৰি অসমীয়াৰ যিটো ধাৰা অসমীয়া সংস্কৃতিৰ যিটো ধাৰা বা অসমীয়া সাহিত্যৰ যিটো ধাৰা সেই ধাৰাটোক আপোনালোকে আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিছে গতিকে আপোনালোকৰ মনত এই চিন্তাটো কেতিয়াৰ পৰা আহিল হয় প্ৰথমতে মই ৰিদীপ অভিলাষ ক্ৰাফটলেটত যোগদান কৰিলোঁ এটা যাবাগৈ বুলি গান যাবাগৈ গানটোৰ মই অভিলাষ দাই মোক লিৰিক্সটো পঠালে যে এনেকৈ এটা গান কৰিম আমি ৰিদীপে এনেকৈ তেখেতে কম্প'জ কৰিব বা গাব তাৰপিছত মই সেই গানটোৰ কভাৰ আৰ্টটো কৰিছিলোঁ তো তেতিয়াৰ পৰা মানে ৰিদীপ অভিলাষ ক্ৰাফটলেটৰ লগত জড়িত হ'লোঁ লাহে লাহে আমি মানুহখিনি গোট খালোঁ যিখিনি মানে এনেকুৱা অলপ মানে ক্ৰিয়েটিভ ফিল্ডৰ মানুহ ধৰক মই ছবি আঁকো অভিলাষ দাই লিখে ৰিদীপ দাই কম্প'জ কৰে মিন্ময় গান গায় এনেকৈ বা আমাৰ আৰু বহুত কেইজন মেম্বাৰ আছে ভাল ভাল গান লিখা মানুহ আছে গান গোৱা মানুহ আছে ছবি আঁকা এনিমেশ্যন আমাৰ মাজত আছে এজন ৰক্তিম ভূঞা বুলি যথেষ্ট প্ৰতিভাৱান উদীয়মান চিত্ৰশিল্পী তেখেত গতিকে এনেকৈ আমি মানুহখিনি একগোট হ'লোঁ তাৰে পৰা আমাৰ মানে এইটো মাইণ্ডছেট আহিল যে আমি কেনেকৈ আৰ্ট ফৰ্মখিনিক আমি যিটো আমাৰ আৰ্ট ফৰ্ম মানে কমাৰ্চিয়েলাইজ একদমেই নহয় আৰ্ট ফৰ্মখিনিক কেনেকৈ মানুহৰ আগত আমি মানে একগোট হৈ লৈ যাব পাৰোঁ আমাৰ মানে গোটেইকেইটা আমি মানে একোটা পিলাৰৰ নিচিনা থিয় দিলোঁ সকলোৰে বাবে গতিকে আমি সেনেকৈ একগোট হৈ কিনে আমাৰ প্লেনটো আছিল যে যাতে অসমৰে হওক বা যিকোনো মানে আমি সৃষ্টি আমাৰ যিখিনি মানে কলা আমাৰ শিল্পকলা বা শিল্প সাধনা সেইখিনিক আমি মানে ৰাইজৰ মাজলৈ লৈ যাব কেনেকৈ পাৰোঁ আমাৰ সেইটোৱে উদ্দেশ্য আছিল ঠিক আছে মই মৃন্ময় কাষলৈ আহিব বিচাৰিছোঁ আপোনালোকৰ যিটো ফৰাম সেই ফৰামৰ আপুনি এগৰাকী অন্যতম সদস্য আৰু আপুনি এগৰাকী সুগায়িকা বুলি আমি ইতিমধ্যে গম পাইছোঁ অধ্যয়ন কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু অধ্যয়নৰ সমান্তৰালভাৱেই কলাকৃষ্টিক আগবঢ়াই নিবৰ বাবে আপোনালোকে যি প্ৰচেষ্টা কৰিছে আপোনাৰ অনুভৱ অধ্যয়নৰ লগতে আৰু আমাৰ শিল্পটো যথেষ্ট গুৰুত্বপূৰ্ণ আমি অধ্যয়নৰ যোগেদি আমাৰ কৰ্মটো যাবই লগতে আমাৰ শিল্পটোতো আমি আগবঢ়াই নিব লাগিব নিশ্চয় মই ৰিদীপৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ আপুনি তেওঁৰ লগত ইতিমধ্যে গীত গাইছে আমাৰ দৰ্শকসকলে নিশ্চয় দেখিছে আপুনি অকল গান গায়নে আৰু এওঁলোকৰ যিটো চিন্তা সেই চিন্তাৰ লগত আপোনালোকে আৰু আপুনি একাত্ম হ'বলৈ বা আগবঢ়াই নিবৰ বাবে আপুনি আৰু কিবা কৰে হয় মানে বেচিকেলি অভিলাষ আৰু মই ষ্টাৰ্ট কৰা আছিলে গোটেই ক্ৰাফটলেটটো আৰু সি লিখিছিলে আৰু মই কম্প'জ কৰিছিলোঁ আজিৰ পৰা ৩-৪ বছৰমান আগৰ পৰা কিন্তু তেতিয়া আমাৰ এইটো চিন্তা অহা নাছিলে আমি কাম কৰি আছিলোঁ বিভিন্ন জেগাত বাধা পাইছিলোঁ তাৰপাছত আৰম্ভ হৈছিলে যে আমি দুটাই মানে আলোচনা কৰিছিলোঁ যে আমি নিজৰ মাজতে কিয় আমি নিজৰ লেভেলৰ মানুহখিনি আমাৰ সমসাময়িক মানুহখিনি আমাৰ লগৰখিনিক লৈ
প্ৰতিভাখিনিক লৈ কিয় আমি আগবাঢ়ি যাব নোৱাৰোঁ, কিয় আমি বেলেগৰ লগত মানে এটা যদি কথা মই কওঁ যে এটা গান যেতিয়া গায়, গান এটা যে সৃষ্টি হয়, তাৰপিছত যিগৰাকী গায়ক থাকে সেই গায়কগৰাকীয়ে এটা জনপ্ৰিয়তা লাভ কৰা খুব পৰিলক্ষিত হয়। কিন্তু তাৰ পাছফালৰ যিখিনি মানুহ, যিসকলে গান লিখে, যিসকলে বাদ্যযন্ত্ৰ সংগত কৰে, বা যিসকলে গানৰ চিন্তাটোক আঁকোৱালি লৈ আগবাঢ়ি আহে, তেওঁলোক কিন্তু পিছ পৰি যায় বা তেওঁলোকে সেই সমাজত সেই জনপ্ৰিয়তা নাপায়। আপোনালোকৰ উদ্দেশ্যটো সেইটোৱে নেকি যে সেই মানুহখিনিকো একগোট কৰি তেওঁলোককো আপোনালোকে সমাজত চিনাকি কৰাই দিয়াটো আপোনালোকৰ উদ্দেশ্য? হয় হয়, কাৰণ মানে আপুনি যদি চাব বৰ্তমান যদি এনেকৈ অকল পাৰফৰ্মাৰখিনিয়ে যদি মানে ক্ৰেডিটখিনি পাই থাকে, পিছত যোনখিনি সৃষ্টি কৰি দিন ৰাত কষ্ট কৰি যোনখিনি মানুহে বনাই সৃষ্টি কৰে, সেইখিনি মানুহে যদি নাপায়, লাহে লাহে কি হ'ব, সিহঁতে সৃষ্টি কৰা বাদ দিব। আৰু অলৰেডি হৈছে, আপুনি যদি দেখা পায় আজিকালি অৰিজিনেল সৃষ্টিতকৈ কভাৰ বা কিবা বেছি বাঢ়িছে। তাৰ মেইন ৰিজনটোৱে হ'ল যে আজি এজন মানুহে ভয় কৰে যে মই গান লিখি কি কৰি খাম, বা মই গান কম্প'জ কৰি কেনেকৈ খাম, কাৰণ মোৰতো একো নাপাম, আল্টিমেটলি পাৰফৰ্মাৰজনেই পাব। গতিকে আমি বিচাৰিছোঁ যে প্ৰতিটো ফিল্ডৰ যোনখিনি ক্ৰিয়েটিভ মানুহ আছে, যোনখিনি এটা মানে বেলেগ মানসিকতা এটা লৈ নিজৰ বহুত বস্তু চেক্ৰিফাইচ কৰি সেইটো কামতে লাগি থাকে, সেইখিনি মানুহো আগবাঢ়ি আহক, সেইখিনি মানুহকো মানুহে চিনি পাওক। একগোট কৰি মানে আপোনালোকে ভাষা সংস্কৃতিক বা কলা কৃষ্টিক আপোনালোকে আগবঢ়াই নিয়াৰ এটা আপোনালোকৰ প্ৰয়াস। হয়, নিশ্চয় মই অভিলাষৰ কাষলৈ পুনৰবাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনালোকে অসমৰ জাতীয় জীৱনৰ যিসমূহ সমস্যা, সেই সমস্যাৰাজিক লৈ বিভিন্ন সময়ত মাত মাতি অহা পৰিলক্ষিত হৈছে। আপোনালোকে দিহিং পাটকাইক লৈ গীত ৰচনা কৰিছে, হয়তো প্ৰথমবাৰৰ কাৰণে আপোনালোকে গীত ৰচনা কৰিছে দিহিং পাটকাইক লৈ। হয়, আমাৰ যিমানখিনি আমি জ্ঞাত, দিহিং পাটকাইৰ যিটো সমস্যা হ'ল, চালেকিৰ যিটো আশে পাশে যিটো কয়লা খননৰ যিটো কথাটো ওলালে, সেইটো লৈ ডিজিটেল মাধ্যমত হয়তো আমিয়েই প্ৰথম আছিলোঁ যিয়ে এটা অৰিজিনেল গীত কৰিছিলে। বহু ক্ষেত্ৰত যিমানখিনি আমি ৰিচ পাব লাগিছিল বা যিমানখিনি অডিয়েঞ্চৰ ওচৰ পাব লাগিছিল, বিভিন্ন মাৰ্কেটিং ষ্ট্ৰেটেজিয়ে হওক, বিভিন্ন কাৰণত আমি গৈ নাপালোঁ। কিন্তু আমাৰ উদ্দেশ্য আছিল যে কলাৰ সাধনা কৰি যোৱা, আৰু আপুনি যদি আপোনাৰ সৃষ্টিৰ লগত অনেষ্ট হৈ থাকে, যি বুজাব বিচাৰিছে আপুনি যদি সেইটোৰ লগত অনেষ্ট হৈ থাকে, এটা সময়ত সি গৈ ৰিচ পাবই। তেনেকৈ ভাবি পেলাই আমি দিহিং পাটকাইৰ কাৰণে গান কৰিছিলোঁ যে কাজলৰ বাসনা জঘন্য। গতিকে দিহিং পাটকাই যিটো কয়লাৰ খনন হৈ আছে, কয়লাক আমি কাজল বুলি কৈছিলোঁ আৰু খনন কাৰ্যটোক আমি বাসনা বুলি কৈছিলোঁ। সেই বাসনা কি ধৰণে আমাৰ কাৰণে জঘন্য আৰু আমাৰ কাৰণে বা দিহিং পাটকাইৰ কাৰণে ঐতিহ্য লোপ পাব পৰা কেনে এক সংকটপূৰ্ণ অৱস্থা, সেয়া আমি আপুনি নিজাববীয়াকৈ গীত লিখিছিলে, দিহিং পাটকাই গীত আপুনি ৰচনা কৰিছে? দিহিং পাটকাই গীতটো মই লিখা। আপোনাৰ নিশ্চয় আপোনালোকৰ দিহিং পাটকাই গীতটো শুনিম, কিন্তু এই মুহূৰ্তত আপোনাক এটা অনুৰোধ, আপুনি খুব ধুনীয়া কবিতা গায়, সেই কথাটো আমি গম পাইছোঁ। গতিকে আপোনাৰ এটা যদি কবিতা আবৃত্তি কৰে খুব চবুকৈ, তেতিয়া নিশ্চয় ভাল হ'ব। আপোনাক এবাৰ কবিতা শুনিম আপোনাৰ পৰা। চেষ্টা কৰোঁ। হয়, সৃষ্টিৰ আঁৰত আমাৰ যি মানে আমি সৃষ্টিৰ জৰিয়তে যি বিপ্লৱ কৰিম বুলি আগবাঢ়িছিলোঁ, তাৰ লগত মিলাকৈ তেতিয়াতেই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে লিখি থৈ যোৱা এটা কবিতাৰ কিছু অংশ আপোনালোকক শুনাবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হৈছে মই বিপ্লৱী, মই তাণ্ডৱী, মই কাল বিজয়ী বিপ্লৱী, মই কাল বিনাশী তাণ্ডৱী। আজি বিপ্লৱ তোলো ক'ত, মই তাণ্ডৱ তোলো ক'ত। সৃষ্টিৰ স্নায়ু ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ, উতলি উঠিছে বিপ্লৱ। ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পী দাপিছে দাৰুণ তাণ্ডৱ মোৰ, দাপিছে দাৰুণ তাণ্ডৱ। নভু মহানীল চিৰাচিৰ কৰি প্ৰলয় ভংগী উঠে তাৰ চৰি, স্বৰ্গ মৰ্য ৰসাতল ৰেখা মোহাৰি মুচৰি কৰি দিলে একাকাৰ। ক্ষিপ্তপ তেজ মৰুদ্যুমৰ নোহোৱা কৰিলে চিনচাপ পাৰা পাৰ। কি পৰিণামেৰে ক্লান্তিত পৰি ক'ত বা হয় সি শান্ত, নাপাওঁ বিচাৰি পাত্ৰ আধাৰ য'ত কৰোঁ তাক ক্ষান্ত। হোৱা বিৰাস আলাসৰ ক্লেদি পৰশত জীৱন দীপ্ত কৰ মুল্লাসী পুলকুৎসৰ ছন্দ পৰিছে ভাগি। আত্মানন্দী সেৱাহৰ ৰসত গ্লানিৰ জটিল বেদনা জমিছে মত্তখকৰ বজ্ৰ আচুৰ লাগি। তাতে তোলো নেকি তাণ্ডৱ মোৰ, তাতে তোলো নেকি বিপ্লৱ, তাতে তোলো নেকি তাণ্ডৱ। নিশ্চয় আমি আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক চাৰিজন গুৱাহাটী বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আপুনি অভিযান্ত্ৰিক পাঠ্যক্ৰমত ইতিমধ্যে আপোনাৰ শেষ হৈছে, পাঠ্যক্ৰম শেষ হৈছে, কিন্তু আপুনি অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ এজন ছাত্ৰ হৈও আপুনি এনেদৰে ইমানখিনি আগবঢ়াই নিবলৈ বা আপোনালোকৰ ফৰাম এটা আপোনালোকে গঠন কৰিছে, গতিকে পাঠ্যক্ৰমৰ সমান্তৰালভাৱে আপোনাৰ নিজাববীয়া কামৰ সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ নিশ্চয় অসুবিধা হোৱা নাইনে? প্ৰথম কথা, যিটো আমি পঢ়িছোঁ সেইটো এটা বেলেগ ছাইড, আৰু
মানুহৰ জীৱনত প্ৰথম বস্তু আহে চিনাকিটো মই মোৰ চিনাকি অসমীয়া বুলি মই যথেষ্ট গৌৰৱান্বিত মই বৰ গৌৰৱ কৰোঁ মোৰ ভাষাটোক লৈ আমাৰ ভাষাটোক লৈ পেলাই যিমানখিনি কাম হৈছে যিমানখিনি আমাৰ সংস্কৃতি আছে তাক লৈ মই যথেষ্ট গৌৰৱ কৰোঁ গতিকে যি ধৰণে মই মোৰ চিনাকি এটা বেলেগ অসমীয়া চিনাকিটো সেইটো মোৰ কেতিয়াও হেৰাই যাব বা সেইটোৰ সাধনা কৰিবলৈ সেইটোৱে মোক পঢ়া শুনাত কেতিয়াও হেম্পাৰ কৰিব নোৱাৰে পঢ়া শুনাটো এটা সম্পূৰ্ণ এটা সাধনাৰ ছাইড আৰু চিনাকিটো সম্পূৰ্ণ এটা নিজস্ব ছাইড গতিকে মোৰ বোধেৰে এই দুয়োটা বস্তু সমান্তৰালকৈ আগবঢ়াই নিয়াটো কেতিয়াও আপুনি লিখা মেলাও কৰে হয় মই লিখা মেলা কৰোঁ আপোনালোকৰ যি ফৰাম তাত সেই লিখা মেলা কৰা ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোৱে মানে সকলোকে আপোনালোকে আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিছে আপোনালোকৰ যদি ফৰামটোত কিমানজন সদস্য আছে আমাৰ সদ্যহতে ফৰামটোত চাবলৈ যদি যাওঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 20 জন মান আমাৰ সদস্য আছে স্পেচিফাইড বেলেগ বেলেগ কলাৰ লগত জড়িত নাই নিশ্চয় মই সুমনৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ আপুনি খুব ধুনীয়া ছবি আঁকে আৰু ছবিৰ জৰিয়তে আপুনি অসমৰ জ্বলন্ত সমস্যাৰাজিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপুনি সবল ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ছবিৰ আকাৰে অসমৰ সমস্যাৰাজিক আপুনি অংকন কৰে আৰু সেয়া ৰাইজৰ মাজলৈ আপুনি আগবঢ়াই নিয়াত সহায় কৰে গতিকে আপুনি অঁকা যদি দুই এখন ছবি এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাব পাৰোঁ আৰু সেই ছবিখিনি বা সেই ছবিকেইখনৰ মহত্ব সম্পৰ্কে যদি অকণমান বুজাই দিয়ে নিশ্চয় ভাল হ'ব হয় প্ৰথমতে মই দিহিং পাটকাইৰ ওপৰত এখন ছবি আঁকিছিলোঁ সেইখন দেখাব বিচাৰিছোঁ এইখন ছবি মই দিহিং পাটকাইলৈ আঁকিছিলোঁ এইখন দিহিং পাটকাইৰ মানে যেতিয়া খনন কাৰ্য আৰম্ভ হৈছিল তেতিয়া এইটো এই মানে এগৰাকী নাৰী প্ৰকৃতিক এগৰাকী নাৰী হিচাপে মই বুজাইছোঁ আৰু এইটো এটা হাতী এইফালে হৰিণা আৰু চৰাই উৰি গৈছে আৰু দুখন হাত মানে অনিষ্ট কৰিবলৈ অহা দুখন হাত এনেকৈ মই দিহিং পাটকাই আৰু এই আৰ্ট ফৰ্মটোক স্ক্ৰিবল আৰ্ট বুলি কয় এইটো পেনেৰে কৰা হয় ব্লেক কালাৰৰ বিভিন্ন ধৰণৰ কলমেৰে কৰিব পাৰি যিকোনো কালাৰেৰে কৰিব পাৰি তথাপিও মই কলা কলমেৰে কৰিছিলোঁ গতিকে এইখন দিহিং পাটকাৰ সময়ত আঁকা আৰ্ট তাৰে পিছত মই এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক অকণমান মানে তেখেতে যিহেতু এটা প্ৰকৃতিৰ মানুহ প্ৰকৃতি প্ৰেমীও আছিল তেখেত এজন গতিকে তেখেতক হয়তো আমি বিভিন্ন ৰূপত দেখিছোঁ কিন্তু তেখেতে এজন প্ৰকৃতি প্ৰেমীও আছিল গতিকে তেখেতক মই এজন প্ৰকৃতিৰ মাজত ৰাখি এখন ছবি আঁকিছিলোঁ গতিকে এখন ছবি এইখনতো এইটো অইল পেষ্টেল আছিল বেকগ্ৰাউণ্ডখিনি আৰু এইখিনি অকণমান স্ক্ৰিবল বুলিয়ে ক'ব পাৰি আৰু তাৰে পিছত মই আমাৰ অসমৰ বিভিন্ন শিল্পী মানে বৰ্তমান সময়ৰ মোৰ এগৰাকী অতি প্ৰিয় শিল্পী কেইগৰাকীমানক মানে এখন ছবিতে মই এটা ফ্ৰেমতে ৰাখিব বিচাৰিছিলোঁ ভূপেন হাজৰিকা আছে জয়ন্ত হাজৰিকা আছে জুবিন গাৰ্গ আছে পাপন আছে প্ৰতিমা পাণ্ডে বাইদেউ আছে খগেন মহন্ত আছে আৰু আমাৰ দীপালী বৰঠাকুৰ বাইদেউ আছে গতিকে এই এইখনৰো স্ক্ৰিবল আৰ্টে হয় মই মেইনলি স্ক্ৰিবল বৰ্তমান সময়ত কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ আৰ্ট ফৰ্ম কৰিছোঁ তথাপি স্ক্ৰিবলৰ মাধ্যমেৰে মানে এই মানে এইখিনিক এই মানুহকেইজনক মানে একেলগে একগোট কৰিছোঁ নিশ্চয় হয় আৰু এখন ছবি আছে মই এইখন দেখাব বিচাৰিছোঁ আমাৰ যিখন মই ৰিদীপ অভিলাষ ক্ৰাফলেটত প্ৰথমবাৰ মানে জইন কৰাৰ সময়ত যেতিয়া যাবাগৈ বুলি যিটো গান ৰিদীপে গাইছিল অভিলাষ দাই লিখিছিল সেই গানটোৰ এইখন কভাৰ আৰ্ট আছিল যাবাগৈ গতিকে গানটো অতি এটা ডাৰ্ক থিমৰ ওপৰত গান অকণমান ইম'চনেল গান এটা গতিকে অকণমান এবষ্ট্ৰাক্ট আৰ্ট এখন কৰিছিলোঁ আৰু এখন আৰ্ট আছে মই এইখন দেখাইছোঁ বাৰু এইখন হ'ল ভিনচেণ্ট ভেন গগ মোৰ অতি প্ৰিয় শিল্পী চিত্ৰশিল্পী ভিনচেণ্ট ভেন গগ তেখেতৰ জীৱনৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰোঁ আমি সকলোৱে লাভ কৰোঁ হয়তো তেখেতে ভিনচেণ্ট ভেন গগে যেতিয়া মানে তেখেতে যেতিয়া ডিপ্ৰেশ্যনত ভুগিছিল হয়তো লাষ্ট সময়ত তেখেতে যেতিয়া ফিল্ডত ছবি আঁকিবলৈ গৈছিল কেনভাছখন লৈ সেইদিনা তেওঁৰ হাতত এটা বন্দুক লৈ গৈছিল তেওঁ ছবি আঁকাৰ সময়ত তেওঁ তেতিয়া মানে নিজকে গুলীয়াই আত্মহত্যা কৰে আত্মহত্যা কৰাৰ দুদিন পিছত তেখেতৰ মৃত্যু হয় তেখেতে এই গুলীয়াৰ সময়ত তেখেতে মানে ওপৰত এনেকৈ কাউৰী উৰি আছিল আৰু পেডি ফিল্ডত এনেকৈ তেওঁ কেনভাছখন লৈ আঁকিছিল আৰু তেতিয়া তেওঁ এটা লাষ্ট এটা বাক্য কৈছিল তেওঁ দ্য ছেডনেছ উইল লাষ্ট ফৰ এভাৰ বুলি নিশ্চয় গতিকে তেখেতৰ যিটো উৎস আছিল দ্য পেইন আমাৰ সকলোৰে চিত্ৰশিল্পৰ এটা উৎস নিশ্চয় প্ৰিয় দৰ্শক এই চাৰিগৰাকী যি যুৱক যুৱতী আমাৰ লগত আছে চাৰিগৰাকী নতুন প্ৰজন্মৰ যি অতিথি আমাৰ লগত আছে চাৰিগৰাকীৰ বিশেষ প্ৰতিভা আছে আমাৰ লগত যি অভিলাষ আছে তেওঁ গান লিখে আৰু একে সময়তে মৃন্ময়ে গান গায় আৰু গীটাৰ বজায় আমাৰ ৰিদীপে আৰু একে সময়তে ৰিদীপে গীটাৰ বজোৱাৰ উপৰিও মিউজিক প্ৰডাকশ্যনৰ কাম কৰে আৰু যি গীতৰ যি সৃষ্টিৰাজি তেওঁলোকে যি সৃষ্টি কৰে সেই সৃষ্টিৰাজিক ছবিৰ জৰিয়তে অসমৰ প্ৰেক্ষাপটত উজ্বলাই তুলিবলৈ সক্ষম হয় আমাৰ লগত থকা সুমনে আৰু এই সুমনৰ আছে ছবি অঁকাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা আৰু এই চাৰিগৰাকী প্ৰতিভাধৰক আমি আজি ষ্টুডিঅ'লৈ এইকাৰণে আমন্ত্ৰণ জনাই আনিছোঁ তেওঁলোকৰ নতুন সৃষ্টিৰাজিক অসমৰ জনজীৱনৰ মাজত চিনাকি কৰাই দিবৰ বাবে আৰু অসমবাসী দৰ্শকসকলক জনাবৰ বাবে যে তেওঁলোকেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ সমান
সমান্তৰালভাৱে এইকেইজন প্ৰতিভাধৰ ছাত্ৰই আগবঢ়াই নিছে অসমৰ কলাকৃষ্টিক আৰু কলাকৃষ্টিক এক নতুন মাত্ৰা প্ৰদানৰ বাবে তেওঁলোকে ইতিমধ্যে নীৰৱ প্ৰচেষ্টা আগবাঢ়ি গৈ আছে আৰু নীৰৱ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে। এইবাৰ পুনৰ তেওঁলোকৰ কণ্ঠত এটি গীত শুনিম। তেওঁলোকে ইতিমধ্যে নিশ্চয় কৈছে যে দিহিং পাটকাইক লৈ প্ৰথমবাৰৰ বাবে তেওঁলোকে গীত ৰচনা কৰিছিল আৰু সেই গীতটো অভিলাষে ৰচনা কৰিছিল। গীতৰ ছবি অংকন কৰিছিল শোভনে আৰু ৰিদীপ আৰু মৃন্ময়ে নিশ্চয় গীত আমাক শুনাব। এই মুহূৰ্তত আমি দিহিং পাটকাই সেই বিশেষ গীতটি শুনিব বিচাৰিছোঁ। দিহিং পাটকাই গানটো আমাৰ ক্ৰাফটলেটৰ মানে অফিচিয়েলি আমাৰ প্ৰথমটো গান আছিলে আৰু সেইটো গানৰ পৰাই আমাৰ আৰম্ভ হৈছিল যে আমি এনেকৈ নিজৰ মাজতে কৰিব পাৰোঁ, আমি কাৰো ওচৰত হাত নাপাতাকৈ আমি কৰিব পাৰোঁ। আৰু সেইটো গান আমাৰ প্ৰথম মানে তেতিয়ালৈকে আমি জনাও নাছিলোঁ যে আমি এনেকুৱা এটা প্ৰডাকশ্যনলৈকে ষ্টাৰ্ট কৰিম। আৰু এটা দিনৰ ভিতৰতে সি মোক মানে গানটো লিখিছিলে, লিখি মোক পঠাইছিলে। ইউজুৱেলি মানে মই গানটো লিখা হোৱাৰ পাছত সুৰ কৰোঁ, তো সি পঠাইছিলে আৰু এটা দিনৰ ভিতৰতে আমি গানটো কৰি যেতিয়া সাহসটো পালোঁ যে আমি পাৰিম কৰিব, কাৰো ওচৰত হাত নাথাকে পাৰিম। আৰু এইটো দিহিং পাটকাইটো অসমৰ এটা জ্বলন্ত সমস্যা। ছ'চিয়েল মিডিয়াত এটা প্ৰতিবাদ হৈছিল, বিভিন্নজনে প্ৰতিবাদ কৰিছিল দিহিং পাটকাইক বচাব লাগে, কয়লাৰ খনন বন্ধ কৰিব লাগে, এনেধৰণৰ প্ৰতিবাদ চলিছিল। গতিকে এটা জ্বলন্ত সমস্যা নতুন প্ৰজন্মই দাঙি ধৰিছিল আৰু তাৰ পাছতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল দিহিং পাটকাই সুৰক্ষা দিবলৈ। গতিকে আপোনালোকে নিশ্চয় দিহিং পাটকাই সুৰক্ষাৰ বাবে যি গান ৰচনা কৰিছে সেয়া নিশ্চিতভাৱে সুন্দৰ আৰু প্ৰচেষ্টা আপোনালোকৰ। গান শুনিম তাৰে অলপমান টুকুৰা এটা গাই দিছোঁ নিশ্চয়। এইখিনিতে মই এটা বস্তু জনাই থৈ দিওঁ যে এই গানটোৰ লগতে আমাৰ লগত এজন মানে আমাৰ লগৰ ল'ৰা এজন আমাৰ ক্ৰাফটলেটৰ লগত জড়িত হৈছিল, ধ্ৰুৱজ্যোতি বৰ্মন বুলি, যোনে ভিডিঅ'ৰ কামখিনি কৰে, আমাৰ এতিয়াও কৰে। তেওঁ গোটেই ভিডিঅ'খিনি তেওঁৱেই চায় আৰু তেওঁ প্ৰথম বহুত ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিছিলে আমাক আৰু এইটোৰ লগত, আৰু তাৰ পাছৰ পৰা আমি একেলগে কাম কৰি আছোঁ। নিশ্চয় গানটো গাই দিছোঁ। মুকলিৰ থাপনা সততে উজালি পৃথিৱীৰ পুৰণা ঘাবোৰ কুৰুকি, মুকলিৰ থাপনা সততে উজালি পৃথিৱীৰ পুৰণা ঘাবোৰ কুৰুকি, হেৰাই পাতকাই পানী পৰুৱা, হেৰাই পাতকাই পানী পৰুৱা, পদুমৰ পাততে চকু পানী বিৰহী, কাজলৰ বাসনা জঘন্য, কত না কত বাৰিষাৰ দুলাৰী, নিমাতি আজি বৰ্ষাৰ অনন্য হিমালয়ৰ বৰেণ্য জোৰণি, দিহিং আৰু পাটকাই, বিভিন্ন ৰিগাঙৰি বিগাছে সুহুৰি ফচিল বুকুত সোমাই, পদুমৰ পাততে চকু পানী বিৰহী, কাজলৰ বাসনা জঘন্য। নিশ্চয় ৰিদীপ, ধন্যবাদ জনাইছোঁ, খুব সুন্দৰ। ইয়াৰ পূৰ্বেও গান শুনিছোঁ আৰু এতিয়াও গান শুনিছোঁ, খুব সুন্দৰ। আৰু দিহিং পাটকাইক লৈ আজি আপোনালোকৰ সৃষ্টি, এই সৃষ্টিৰ আজি নিশ্চিতভাৱে অসমৰ দৰ্শকসকলে আঁকোৱালি ল'ব, সেয়া আমি আশা কৰিছোঁ আৰু খুব ধুনীয়া। এইবাৰ আমি মৃন্ময়ৰ কণ্ঠত পুনৰ এটা গীত শুনিব বিচাৰিছোঁ। যাবাগৈ জানিছিলোঁ হয়তো এদিন নিয়মৰ জৰিদান সঁচাই স্বাধীন, যাবাগৈ জানিছিলোঁ হয়তো এদিন নিয়ম
যোৱাৰ আগত এবাৰো নকলা যাবাগৈ জানিছিলো হয়তো এদিন নিয়ম জৰিদাৰ সঁচাই স্বাধীন নিশ্চয় খুব সুন্দৰ আপোনালোকৰ দুইজনৰ কণ্ঠত পুনৰ গীত শুনিলোঁ ভাল লাগিল আমি এবাৰ পুনৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ বৰেণ্য সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সৃষ্টিৰাজিক আপোনালোকে অসমৰ জনমানসত আপোনালোকে চিনাকি কৰাই দিবৰ বাবে গানৰ মাধ্যমেৰে এটা প্ৰয়াস আপোনালোকে আৰম্ভ কৰিছে অকণমান যদি বহলাই কয় হয় নৱযুগৰ অসমীয়া সাহিত্য চৰ্চাৰ কথা যদি ক'বলৈ যাওঁ যদি দ্য গ্ৰেট অসমীয়া ষ্টৰী টেলিঙৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমি নাম ল'বই লাগিব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মেট্ৰিকত যেতিয়া আমি ৰচনা লিখিছিলোঁ মোৰ প্ৰিয় সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মই নিজে লিখিছিলোঁ লিখোঁতে আমাৰ বহুতে লিখে কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ বিষয়ে চৰ্চা বা সাধনা সেই ৰচনাখনতে থাকি যায় আমাৰ হাতলৈ এটা সুযোগ আহিছিল যেতিয়া আমি তেওঁৰ ধ্ৰুৱৰ সহযোগত ৰিদীপে কৈছিলে ধ্ৰুৱজ্যোতি বৰ্মনৰ সহযোগত আমি তেওঁৰ ওপৰত এখন তথ্যচিত্ৰ কৰাৰ আমি এখন সৌভাগ্য হৈছিলে আমাৰ তেতিয়া আমি তাৰ যিটো শীৰ্ষ সংগীত সেই সংগীতটো কৰাৰ আমাৰ হাতত যিটো দায়িত্ব অৰ্পণ কৰা হৈছিল সেই শীৰ্ষ সংগীতটো কৰোঁতে আমি আমাৰ মানসিক পুষ্টি সম্পূৰ্ণকৈ সাধন হৈছিল যেতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কৰ্মৰাজিক আমি আমাৰ গানৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ সুযোগ পাইছিলোঁ প্ৰথম কথা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ অসমত যেনেকুৱা মানে ভাৰতত মুন্সী প্ৰেমচন্দ যেনেকুৱা ভৱেন্দ্ৰনাথ শইকীয়া অসমত তেনেকুৱা তেওঁৰ যিটো সূক্ষ্ম পৰ্যবেক্ষণ শক্তি তেওঁ চিনেমাতেই হওক গল্পতেই হওক যি ধৰণৰ নিজৰ ষ্টৰী টেলিঙৰ তেওঁ এটা উদাহৰণ ৰাখি থৈ গৈছে সেয়া মানে আমি সেয়া মানে সময়ও কেতিয়াও মানে সদায় মনত ৰাখিব সেয়া তেনেস্থলত আমি তেখেতৰ আমাৰ এনেকুৱাকৈ গানটো কৰাৰ মন নাছিল যে তেওঁ এজন মহান ব্যক্তি আছিলে তেওঁ এইটো লিখিছিলে সেইটো লিখিছিলে আমি তেখেতৰ বিশেষ কিছুমান কিতাপৰ নাম হওক কিতাপৰ কাহিনী হওক চিনেমাৰ কাহিনী হওক তাৰ সাৰমৰ্ম হওক কিছুমান বিশেষ গল্পৰ সাৰমৰ্ম হওক ক্লাছ 10ত আমি পঢ়িছিলোঁ বৰ্ণবোধ গল্পটোত শেষৰ শাৰীটো আছিল যে সেই পৃথিৱীৰ যেতিয়া ক শব্দটো লিখা হৈছিল তাত গল্পটো শেষ হৈছিল এই ধৰণে যে সেই ক আখৰটোৰ লগত পৃথিৱীৰ অজস্ৰ ভাষাৰ অযুত বিননি সোমাই আছিল সেই দহেচীয়া যিটো ক আখৰ আছিল সি কি কাহিনী বুজাব খুজিছিলে তাক আমি এটা অন্তৰত ৰাখিবলৈ চাইছোঁ যৌতুক গল্পটোত যেতিয়া ফিমেল কেৰেক্টাৰগৰাকীয়ে ল'ৰা কেৰেক্টাৰটোক কৈছিলে যে আমি ফুৰিব অহাৰ চলেৰে এদিন ওলাই যাম দেউতাক নোকোৱাকৈ তুমি মোক তেনেকৈ বিয়া পাতি লৈ যাবা কাৰণ ডাঙৰজনী বায়েকৰ কাৰণে যৌতুক দি পেলাই তেওঁলোক যিদৰে জুৰুলা হৈছিলে এজনী ছোৱালীয়ে নিজৰ দেউতাকক সেই আহ্বান কৰা মানে কিমান ডাঙৰ কথা চিঠি লিখি পেলাই বুজাই থৈ গৈছিলে সেই যিটো চিন আছিল যে অনিৰ্বাণ গধূলিৰ দীঘল পথত হাতৰ সবাক উমত সন্ধ্যা তৰাৰ ভৰা চোতালত হওক আমাৰ সান্ধ্য ভ্ৰমণ এজনী ছোৱালীয়ে তেনেকৈ নিজৰ প্ৰেমিকক কোৱা কথাটো বহুত ডাঙৰ কথা এজনী ছোৱালীৰ ফালৰ পৰা গতিকে তেনেকৈ আমি বিভিন্ন টুকুৰা এন্দুৰ গল্পটো হওক তাৰ সাৰমৰ্ম ল'লোঁ গতিকে বিভিন্ন গল্পৰ সাৰমৰ্ম চিনেমাৰ নাম আমি এটা গোটেই তেখেতে যি বুজাব খুজিছিল বিভিন্ন ষ্টৰী বা তাৰ সাৰমৰ্মবিলাকক আমি গল্পটোৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আমি আৰম্ভ কৰিলোঁ তেখেতৰ জীৱন বৃত্ত কিতাপখনৰ তেখেতৰ যিটো মূল ক্ৰাক্স আছিলে মূল যিটো সাৰমৰ্ম আছিল তেওঁ কৈছিল যে একেই ধৰণে আমি আকৌ মৃত্যু সাৱটি ল'ম বা দিনটো যেনেকৈ আৰম্ভ কৰোঁ তেনেকৈ সমাপ্ত হ'ব গতিকে জীৱনটো এটা চাৰ্কেল এটা চলিয়ে থাকে জীৱন বৃত্তটো গতিকে আমি আমাৰ গানটোৱে আৰম্ভ কৰিছোঁ যে ভাগৰৰ গানটো মই লিখিছিলোঁ হয় ভাগৰৰ দিনলিপি খেদি আবেলিৰ বেলি সাগৰত মুচকচ যায় একেই প্ৰান্তিকৰ খনিকৰ বন্দৰত পুৱাৰ তৰংগক প্ৰহৰীয়ে পায় গতিকে জীৱন চলি থাকিব ৰিপিটেশ্যন মোড অন হৈ থাকিব কিন্তু আপুনি যদি পজিটিভ থাকে তেতিয়াহ'লেহে আপুনি জীৱনৰ যিটো পজিটিভিটিৰ যিটো ৱেভছ যিটো ভাইব সেইটো আপুনি কালেক্ট কৰিব পাৰিব গানটো আমি মৃন্ময় কণ্ঠতে শুনিম মৃন্ময়ী আৰু ৰিদীপৰ কণ্ঠত গানটো অৰিজিনেল গানটো গাইছিলে মৃন্ময়ী প্ৰিয়াক্ষী ভাস্কৰ আমাৰ সদস্য ৰিদীপ আৰু কৌমুদীয়ে আজি মৃন্ময়ী আৰু ৰিদীপে গাব নিশ্চয় মৃন্ময় আৰু ৰিদীপৰ কণ্ঠত পুনৰবাৰ আমি ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সৃষ্টিৰাজিক লৈ যি গীত ইতিমধ্যে অভিলাষে ৰচনা কৰিছে সেই গীতটি এইবাৰ শুনিম আৰু তাৰপিছত আমি আপোনালোকৰ পৰৱৰ্তী যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিম আৰু এই মুহূৰ্তত আমি গান শুনিব বিচাৰিছোঁ দিনলিপি খেদি আবেলিৰ বেলি সাগৰত মুচকচ
হলে অমৃতে ৰামধেনু ভাগৰ দিন লিপি খেদি আবেলিৰ বেলি সাগৰ মুস্কজা ও হাৰথি মোৰ নাগাথিবি ই কৰাৰ বেল আঙুলিৰে বঢ়া পৃথিৱীয়ে ক্লান্তি নামে লাজ লাগে ক্লান্তি নামে লাজ লাগে চকুৰে চাবি আকাশ সুৰুঙা সুকুমাৰে চালে পূৰ্ণিমা ৰঙা চকুৰে চাবি আকাশ সুৰুঙা সুকুমাৰে চালে পূৰ্ণিমা ৰঙা দহেচিয়া আখৰে কপোৱা জোনাকী হেলু মণি কুটবা ভাগৰৰ দিন লিপি খেদি আবেলিৰ বেলি সাগৰত মুস্কজ যায় মই ৰিদীপৰ কাষলৈ আহিব বিচাৰিছোঁ খুব সুন্দৰ কিন্তু এটা কথা মোৰ খুব জানিবলৈ মন গৈ আছে যিটো ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সৃষ্টিৰাজিয়ে খুব তত্ত্বগধুৰ গতিকে গীতটো অবিলাসে যদিও ৰচনা কৰিছে ইয়াৰ সাৰমৰ্ম যথেষ্ট গভীৰ আৰু তত্ত্বগধুৰ এটা গীত গতিকে গীতটিৰ আপোনালোকে সুৰ কোনে দিছে হয় সুৰ মই কৰিছিলোঁ গীতটো সুৰ আপুনি আৰু নিজে কৰিছে। মানে ক্ৰাফ্টলিটৰ যিখিনি গান হয় অভিলাষে লিখে মই সুৰ কৰোঁ আৰু তেনেকৈ চলে আমাৰ কামবিলাক ইমান এটা তত্ত্বগধুৰ গীতৰ সুৰ দিয়াটো সহজ কথা নহয় আচলতে যদি ক'ব যে মানে আমাৰ যদিও কামখিনি ভগোৱা আছে আজি সুৰ ময়ে কৰোঁ কিন্তু সদায় ইনস্পাইৰেশ্যনটো অভিলাষে মোক দিব বা সি লিখোঁতে মই তাক ইনস্পায়াৰ কৰিম আৰু সুৰ কৰাৰ ক্ষেত্ৰত মই যদি পাৰ্চনেলি কওঁ মই সদায় লিখাৰ পাছত সুৰ কৰোঁ আৰু মই ভাবোঁ যে লিখাৰ পাছত কৰা মানে কি হ'ব সি যেতিয়া যিটো এটা কাহিনী মোৰ আগত ক'ব বিচাৰিছে সেই কাহিনীটোক মই মোৰ ধৰণে কেনেকৈ উপস্থাপন কৰিব পাৰোঁ আৰু হয় এইটো গানৰ সুৰ কৰাৰ ক্ষেত্ৰত বহুখিনি ৰেছপনচিবিলিটি আছিল কাৰণ ইমান ডাঙৰ ডাঙৰ শব্দ ডাঙৰ ডাঙৰ নাম তাতে ই এটা লাইনৰ কথা কৈছে যে আৰু তেওঁৰ গোটেই সাহিত্যৰাজিক তেওঁ এটা গানত ফুটি হয়। উঠাইছে এই গানটোৰ জৰিয়তে আৰু সেই গানটো আপুনি সুৰ কৰিছে আৰু গাইছে সঁচাকৈ মানে এটা চিন্তা কৰিবলগীয়া বিষয় হয় বহুত সঁচাকৈ বহুত দায়িত্ব মানে ৰেছপনচিবিলিটি লগা এটা গান যিটো কথাত মানে লাষ্টত মই এটা সৰু লাইন এটা উদাহৰণ দিব খুজিছোঁ সি মানে ক'ব খুজিছে যে এটা গানৰ অনিৰ্বাণ গধূলি দীঘল পথত গানটো যদি আমি লিৰিকেলিও যাওঁ তাতে এটা মিনিং ওলাব যে এনেকুৱা কৈছে কিন্তু তাৰ লগত সি কিতাপকেইখনৰ নামটোৱে ইনক্লুড কৰি দিছে গতিকে প্ৰতিটো শব্দ যিমানকেইটা কিতাপৰ নাম দিছে প্ৰান্তিক হওক বা সেন্দুৰ হওক বা যিমানকেইটা নাম দিছে সেই নামকেইটাও মানুহৰ কাণত সোমাব লাগিব কাৰণ সেইকেইটা স্পেচিফিক নাম হয় গতিকে সেইখিনিত অলপ দায়িত্বটো বেছি আছে অসমত চাগে প্ৰথমবাৰৰ কাৰণে আপোনালোকে সাহিত্যিক গৰাকীৰ সৃষ্টিৰাজিক আপোনালোকে গানৰ মাধ্যমেৰে পৰিস্ফুট বা তুলি ধৰিব বিচাৰিছে হয়তো হয় আৰু এটা কথা যে তেখেতৰতো নামত গান হোৱা নাই বাৰু এইটো প্ৰথম গান আছিলে আৰু চাগে এনেকৈ জীৱনৰ ওপৰত মানে তেখেতৰ সৃষ্টিৰাজিক লৈ যিকোনো মানুহৰ সৃষ্টিৰাজিক লৈ বোধহয় গান হোৱা নাই জীৱনৰ আধাৰত গান হৈছে তেখেত ভাল মানুহ আছিল কিবা আছিল নিচিনাকৈ কিন্তু সৃষ্টিৰ আধাৰত গান চাগে হোৱা নাই ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কাহিনী বা তেওঁৰ সৃষ্টিৰাজিৰ গান শুনি মই এটা কথা অনুভৱ কৰিছোঁ তাত যিখিনি শব্দ আছে আজিৰ যুগত এটা কথা মোৰ আপোনাক সুধিবলৈ মন গৈছে আমি যদি চাওঁ নতুন প্ৰজন্মৰ একাংশই কিন্তু অসমীয়া ভাষা
প্ৰতি তেওঁলোক দায়বদ্ধ নহয় এনেধৰণৰ এটা অভিযোগ আছে আৰু বহুতে অসমীয়াৰ যিবিলাক শব্দ সেই শব্দসমূহ বা কঠিন শব্দ বুলি কোনোবাৰে এৰি দিয়ে আৰু বহুতে ইংৰাজী ভাষাৰ প্ৰতি আকৰ্ষিত হয় কিন্তু তেনেস্থলত আপুনি এই গীতটোত যিখিনি শব্দ ব্যৱহাৰ কৰিছে সেই শব্দবোৰত যথেষ্ট তাত্ত্বিক শব্দ বা যথেষ্ট তাত গভীৰতা আছে যদি তাৰ যথেষ্টখিনি তাত অৰ্থ সূচায় সেই শব্দবোৰে গতিকে কি ক'ব মানে নতুন প্ৰজন্মৰ একাংশ যিধৰণে ভাষাৰ প্ৰতি তেওঁলোক যে মানে মনোভাৱটো যিদৰে এৰাই চলাৰ যি মনোভাৱ সেই মনোভাৱ আৰু আপোনালোকে আৰম্ভ কৰা ইমান এটা কঠিন গান গতিকে ভাবেনে আপুনি যে নতুন প্ৰজন্মই আঁকোৱালি ল'ব আচলতে কথাটো হয় নতুন প্ৰজন্মই বাৰু বৰ্তমান পৰিৱেশটো তেনেকুৱা হৈছে যে যেতিয়া আপুনি এটা বেছি মানে সৃষ্টিশীল দিশটোক যদি বেছি গুৰুত্ব দি কমাৰ্চিয়েল দিশটোক গুৰুত্ব নিদিয়াকৈ যদি কৰে মানুহে অলপ কম গুৰুত্ব দিয়ে কিন্তু এইটো এটা কাৰণতে মই ভাবোঁ যে আজিকালি কি হৈছে সৃষ্টিশীল মানুহখিনি যিহেতু আল্টিমেটলি গৈ গুৰুত্ব নাপায় আজি এজন ৰাইটাৰে কিয় এটা ভাল গান লিখিব বা দীপ গান এটা কেনেকৈ লিখিব আল্টিমেটলি গৈ মানুহৰ পৰা ৰেছপন্সখিনি নাপায় কিন্তু মই ভাবোঁ ভাল কাম কৰি গৈ থাকিলে এটা পজিটিভিটি আমি এইটো ৰাখিব লাগে যে সমাজত যদি ভাল কাম দিয়া মানুহ বাঢ়ি যায় নিজে নিজে বেয়া কামখিনি তলত পৰি যাব মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ ৱাশ্বিং পাউডাৰ নিৰ্মাৰ যুগত ইমান এটা তাত্ত্বিক গান আপুনি ৰচনা কৰিছে প্ৰতিটো শব্দ ইমানেই গভীৰ ইমানেই অৰ্থ আছে আৰু সেই অৰ্থবোৰ আমিও ভাবি পেলাই পোৱা নাযায় আমিও যদি ভাবি চাওঁ অৰ্থসমূহ হয়তো আমিও উলিয়াবগৈ নোৱাৰিম ইমান কাৰণ এগৰাকী সাহিত্যিক বৰেণ্য সাহিত্যিক গতিকে তেওঁৰ সৃষ্টিৰাজিক গানৰ মাধ্যমে তুলনাটো সহজ কথা নহয় গতিকে সেই ৱাশ্বিং পাউডাৰ নিৰ্মাৰ যুগত আপুনি ৰচনা কৰা গানটোৱে নতুন প্ৰজন্মৰ মাজত সমাদৰ লাভ কৰিব বুলি আপুনি আশা কৰেনে বা ভাবেনে মানে মই বিশ্বাস কৰোঁ প্ৰথম কথা ভাষাটোক ভাল পাব লাগিব ভাষাটোক এলিমেণ্টখিনি আমি জানিব লাগিব আৰু এবাৰ যদি ধৰক আপুনি এটা ৰাস্তাৰে ফুৰিবলৈ গৈ আছে জাষ্ট আপুনি পাহাৰখন দেখিছে আপুনি গৈ আছে আৰু আপুনি ইমান এটা আপোনাৰ বুকুত চোৱা নাই কিন্তু আপোনাক যদি দেউতাই কোচত বহুৱাই লৈ পেলাই কয় যে এইটো চাচোন মোমাই কটা গড় আছিলে এইটোৰ বুৰঞ্জীটো এইটো তেনেকুৱাকৈ যদি আপুনি এটা গাইডেঞ্চ পায় ভাল কথা বা আপোনাক যদি দেখুৱাই দিয়া হয় তেতিয়াহ'লে আপুনি ৰিলেট কৰিব পাৰিব এইটো কেৱল মাত্ৰ মাটিৰ এটা ঢাপ নহয় ইয়াত আমাৰ গোটেই ঐতিহ্যখিনি থুপ খাই আছে তেনেস্থলত মানে আমি বস্তুটো ৰিলেট কৰিব পাৰিম গতিকে আমি এনেকৈ কৈ গ'লেই নহ'ব যে নতুন ল'ৰা ছোৱালী গান নুশুনে কিবা নুশুনে কিন্তু সেই নতুন ল'ৰা ছোৱালীখিনিৰ মাজৰ পৰাইতো মৃন্ময়ী উঠি আহিছে ৰিদীপ উঠি আহিছে গতিকে আমি সেইকাৰণে আপোনালোকক আমি ধন্যবাদ জনাবই লাগিব যিহেতু আজিৰ প্ৰজন্মৰ যি অভিযোগ আছে সেই অভিযোগ আপোনালোকে খণ্ডন কৰিবলৈ চেষ্টা কৰিছে নিজাববীয়াকৈ আমাৰ প্ৰজন্মৰ বহুতে হয়তো আমি হেমকোষ নপঢ়োঁ হেমকোষৰ আমি অৰ্থ ভাণ্ডাৰলৈ আমি নোসোমাওঁ কাৰণ অসমীয়া ভাষা এনেকুৱা টান অৰ্থ বুলি কৈ আমি বহুতে এলাগি কওঁ গতিকে তেনেস্থলত আপুনি নিজাববীয়া প্ৰচেষ্টাৰে আপোনালোকে এনেধৰণৰ যে কাম কৰিছে গতিকে সেইবাবে আপোনালোকক শলাগ লোৱাৰ প্ৰয়োজন আৰু সেইবাবে আমি আজি ষ্টুডিঅ'লৈ আপোনালোকক আমন্ত্ৰণ জনাই আনিছোঁ কিন্তু আপুনি যিটো অভিযোগ আনিছে যে আপুনি যি কথাটো কৈছে সঁচাকৈ কিন্তু এইটো চিন্তনীয় বিষয় যে নতুন প্ৰজন্মই কিন্তু ভাষাটোৰ প্ৰতি যি এলাগী মনোভাৱ সেই মনোভাৱ কিন্তু নথকাও নহয় সেয়াই মানে আমাৰ পৰিচয় বুলিবলৈ এতিয়া এটাই আছে পৃথিৱীৰ আটাইতকৈ কমকৈ কোৱা ভাষাটোৱে হৈছে অসমীয়া আজি চাইনা কিহৰ কাৰণে ইমানখিনি মানে জাৰ্মানী হওক চাইনা হওক ইমানখিনি কিয় পাৱাৰ হাউচ কাৰণ তেওঁলোকে নিজৰ ঐতিহ্য বা নিজৰ যিটো স্বকীয়তা আছে সেইটো বজাই ৰাখিছে ক্ৰাফলেটত ৰিদীপ অভিলাষ ক্ৰাফলেটত আমি এটা বস্তুতে গুৰুত্ব দিছোঁ আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আমাৰ যিটো সৃষ্টিশীলতা আমি যিটো ক'ব বিচাৰিছোঁ সেইটো আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ এতিয়া আপুনি মন কৰিব এটা কথা জনাবলৈ পাই মই অত্যন্ত সুখী হ'ম যেতিয়া আমি গানটো কৰিছিলোঁ গানটোৰ যিটো এলবাম প্ৰচ্ছদখন কৰিছে বিশাল ডেকা বুলি ল'ৰা এজনে তেওঁ গছৰ পাতেৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবিখন অংকন কৰিছে গছৰ পাতেৰে ডিজাইন কৰি গতিকে অসমত চাগে মই আৰ্টৰ বিষয়ে বহুত এটা নাজানো সুমনে ভালকৈ ক'ব পাৰিব অসমত তেনেকৈ ইমান হৈছে নে নাই মই নাজানো কিন্তু গছৰ পাতেৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবিখন অংকন কৰিছিল এই প্ৰজেক্টটোৰ কাৰণে গতিকে প্ৰত্যেকজন মেম্বাৰে যদি ক্ৰাফলেটৰ কোনোবা এজন মেম্বাৰে আগ এডালো মাৰিব লাগে তেওঁ সেই আগডাল কিমান এংগুলত মাৰিছে কিমান ইনক্লাইনেশ্যনত মাৰিছে কিয় মাৰিছে এভৰিথিং ইজ জাষ্টিফাইড গতিকে মই আপোনাক ক'ব বিচাৰোঁ আমাৰ এজন অত্যন্ত আণ্ডাৰৰেটেড ল'ৰা ৰক্তিমৰ বিষয়ে ৰক্তিম এনিমেটৰ হিচাপে বা ছবি অঁকা হিচাপে তাক বিশ্ববিদ্যালয়ত সকলোৱে চিনি পায় কিন্তু ক'ৰবাত নহয় ক'ৰবাত সি কমাৰ্চিয়েল ফিল্ডখনত বা প্ৰকাশভংগী এক্সপ্ৰেছিভ ফিল্ডখনত ওলাই আহিব পৰা নাছিল আমি তেজা প্ৰজেক্টটো হাতত ল'লোঁ তেজা গানটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তোলা আৰু তেজা গানটোৰ ওপৰত আধাৰিত সেই গানটোৰ জৰিয়তে আমি আগৰ ঐতিহ্যখিনিৰ লগত লগ লগাই আমি এইটোৱে বুজাব বিচাৰিছোঁ যে আধুনিক সমাজত কেতিয়াও কোনো নাৰী এলাগী হৈ থাকিব নালাগে আৰু নাৰী এগৰাকীক পুৰুষ এজনে প্ৰদান কৰিব পৰা আটাইতকৈ ডাঙৰ উপহাৰটোৱে হ'ল বিশ্বাস বা আশ্বাস আমি যদি সেইখিনি নাৰীগৰাকীক প্ৰদান কৰোঁ তেনেহ'লে আসল যিটো ওমেন এম্পাৱাৰমেণ্ট বা আসল জেণ্টেলমেন এজনে যিটো কৰিব লাগে সেইটো জাষ্টিফাই হৈ যায় নিশ্চয় এটাই কথা যে আপোনালোক বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছে একোজন ছাত্ৰ আপুনি ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছে গতিকে আপোনালোকে ভাষাটোৰ বা সংস্কৃতিৰ প্ৰতি যি ধৰণে দায়বদ্ধতাৰে আমি আগবাঢ়ি অহা দেখিছোঁ গতিকে নিশ্চয় এটা খুব ভাল খবৰ আৰু আমি আশা কৰিম আপোনালোকৰ যি ফৰাম বা আপোনালোকৰ যি টীম আপোনালোকৰ গোটটোৱে অনাগত দিনত এনেধৰণে
প্ৰতিগৰাকী সাহিত্যিকৰ সৃষ্টিৰাজিকে হওক বা অসমৰ জ্বলন্ত সমস্যাৰাজিক যিদৰে সুমনে ছবিৰ জৰিয়তে প্ৰতিফলিত কৰে আপুনি গানৰ মাধ্যমেৰে প্ৰতিফলিত কৰে আগবঢ়াই নিয়ক আৰু নতুন প্ৰজন্মৰ মাজত আপোনালোক একোজন নতুন প্ৰজন্মক বা দিগদৰ্শক হ'ব বুলি আমি কিন্তু আশা কৰিছোঁ আৰু সেই আশা কিন্তু আপোনালোকে ৰাখিব বুলি আমিও ভাবিছোঁ আৰু আপোনালোকক অভিনন্দন জনাইছোঁ মই পুনৰ সুমনৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনালোকৰ এটা ফৰাম গতিকে ইতিমধ্যে ফৰামৰ কথা আমি আলোচনা কৰিছোঁ বিভিন্ন গতিকে ইয়াৰ পাছৰ পৰিকল্পনা আপোনালোকৰ কি পাছৰ আমি বৰ্তমান এটা গানৰ কাম চলি আছে ইখানী মলয়া বুলি ৰোমেণ্টিক গান এটা প্ৰিয়াক্ষী বুলি আমাৰ গ্ৰুপৰে এগৰাকী ছিংগাৰে গাইছে আৰু ৰিদীপেও গাইছে গেলাম গতিকে অভিলাষ দাই লিখা গতিকে সেই গানটোৰ কাম চলি আছে এনিমেশ্যনৰ কামখিনি চলি আছে ৰক্তিমে কৰি আছে ৰক্তিম ভূঞা বুলি এইমাত্ৰ যাৰ নাম ক'লে গতিকে সেই গানটো বৰ্তমান হয়তো পূজাৰ ঠিক পিছে আমাৰ ৰিলিজ হ'ব তাৰে পিছতো আমাৰ বহুতকেইটা প্ৰজেক্ট আহি আছে এতিয়ালৈকে মানে কেইটামান হয়তো লিখা হৈছে অভিলাষ দাই লিখিছে কেইটামান সুৰ চলি আছে গতিকে সেনেকুৱা আৰু আমাৰ প্ৰজেক্টবিলাকত মেইনলি সেইটোৱে এটা মূল থিম থাকে যে আমাৰ ৰনেছটো থাকে যিটো এটা মাটিৰ গোন্ধ বুলি আমি যিটো কওঁ কমাৰ্চিয়েলাইজ অলপো নহয় আমাৰ টোটেলি আমাৰ গ্ৰুপৰখিনি যাৰ যিখিনি প্ৰতিভা আমি সেনেকে যিখিনি আমাৰ ৰিচোৰ্চ আছে সেই ৰিচোৰ্চখিনিক আমি কেনেকৈ আপোনালোকে গোটেইখিনিক একগোট কৰিছে আপোনালোকে বিভিন্ন ধৰণৰ যিসকল প্ৰতিভাধৰ ব্যক্তি আছে বা প্ৰতিভাধৰ নৱপ্ৰজন্মৰ ব্যক্তি আছে তেওঁলোকক আপোনালোকে আগবঢ়াই অনাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে গতিকে খুব সুন্দৰ প্ৰচেষ্টা আৰু আপোনালোকক পুনৰ মই আপোনালোকক অভিনন্দন জনাইছোঁ আপোনালোকৰ টীমটোক অভিনন্দন জনাইছোঁ আৰু এনেদৰে গোটেই মানুহখিনি সাহিত্যৰ পৰা সংস্কৃতিলৈ একগোট কৰি আপোনালোকে আগবঢ়াই নিয়াৰ যি প্ৰচেষ্টা নিশ্চয় শলাগ ল'ব লাগিব আৰু এইবাৰ আপোনালোকৰ শেষৰ যিটো গান ঈশানী মলয়া আমি শুনিম অনুষ্ঠান শেষ কৰিব লাগিব ঈশানী মলয়া নিশ্চয় তেওঁলোকৰ কণ্ঠতে আমি শুনিম আপোনালোকৰ কণ্ঠতে দ্বৈত কণ্ঠত শুনিম নে এবাৰ মিন্ময় অকলে গাব নে যদি দ্বৈত কণ্ঠত সম্ভৱ হয় আমি নিশ্চয় ভাল লাগিব আৰু আমি অত্যন্ত সুখী যে আমি ঈশানী মলয়াৰ বিষয়ে ঈশান নিউজত জনাবলৈ পাইছোঁ আমি অত্যন্ত সুখী আৰু যিহেতু ঈশানী মলয়া এটা ৰোমেণ্টিক ট্ৰেক আমি কৈছোঁ যে প্ৰত্যেকটো গান আমাৰ থিমেটিক হয় সাউথ ইণ্ডিয়ান ৰামায়ণত এটা কাহিনী আছিল যে হনুমানে যেতিয়া সাগৰৰ শিল গোটাই যিখন সাকু বনাই আছিল হনুমান বা যিটো বান্দৰ সেনা যিটো আছিলে ৰামৰ হৈ বনাই আছিলে তেতিয়া ৰাৱণৰ যিগৰাকী জীয়েক এগৰাকী আছিলে জলকন্যাৰ ৰূপত তেওঁ প্ৰত্যেকটো শিল লৈ যায় চুৰ কৰি গতিকে তেনেকুৱা মানে আমি হনুমানে এদিন আহি পেলাই বুজালে যে আমি কিয় আচলতে আমি যিটো ডেমন বা যিটো আসুৰিক যিটো প্ৰৱণতা সেইটো নাশ কৰিবৰ কাৰণে আমি সাকুখন বান্ধি আছোঁ তেতিয়া তেওঁ বুজি পালে আৰু তেওঁ ওলোটাই সহায়হে কৰিলে আমি যিমান দূৰ ৰিচাৰ্চ কৰি পেলাই পঢ়ি যিমানখিনি শুনি বা পঢ়ি যিমানখিনি কাহিনীটো গম পাইছোঁ গতিকে আমাৰ উদ্দেশ্য ঈশানী মলয়াৰ থিমটোৱে হৈছে লাভ এণ্ড ডেমন প্ৰেমৰ জৰিয়তে আমি সকলো অসুৰ নাশ কৰিব পাৰোঁ এটা কথাই ভাল লাগিছে আপোনালোকে সস্তীয়া জনপ্ৰিয়তা নিবিচাৰি আপোনালোকে ৰামায়ণ মহাভাৰতৰ কাহিনীকো আপোনালোকে একগোট কৰিছে নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিব পাৰিছে গতিকে নিশ্চয় ধন্যবাদ আমি গান শুনিছোঁ আপোনালোকে এইটো হয়তো গানটো ইতিমধ্যে ৰিলিজ নাই হোৱা নিশ্চয় আমি আপোনালোকৰ দ্বৈত কণ্ঠত এবাৰ গান শুনিম ঈশানী মলয়া গানটো মই সৰু পাৰ্ট এটা গাই দিছোঁ যিটো ৰিলিজ হোৱা নাই এতিয়া হয় নিশ্চয় তই বিচাৰিলে মই দূৰণিৰ বননিৰ মৌনতা হালধীয়া তই বিচাৰিলে মই অনুৰ্বৰা পাহাৰৰ সপোন সেউজীয়া ঈশানী মলয়া পৰাণ জুৰুৱা তামসী পথৰো পুবেৰু কথা কটা নিশ্চয় ধন্যবাদ খুব সুন্দৰ আৰু আমি আশা কৰিম আপোনালোকৰ আহিবলগীয়া ঈশানী মলয়াই সমাদৰ লাভ কৰক আৰু সকলো আঁকোৱালি ল'ব সেইটো আমি আশা কৰিছোঁ আমি অনুষ্ঠান শেষ কৰিব লাগিব শেষত মই আপোনাৰ কাষলৈ আহিছোঁ শেষত কি ক'ব শেষত মই ক'ব বিচাৰোঁ যে শেষ বুলিলেই শেষ নহয় শেষ হৈ এটা নতুন আৰম্ভণিহে হয় গতিকে ক'ব বিচাৰোঁ যে ৰিদীপ অভিলাষ ক্ৰাফলেটৰ তৰফৰ পৰা যিমান কেইজন পাইছোঁ আগুৱাই গৈছোঁ আগতেই কৈছোঁ যে হম চলতে গে কাৰৱা বনতা গয়া গতিকে ইউটিউবত আমি আমাৰ কৰ্মৰাজি প্ৰকাশ কৰিবৰ কাৰণে যিটো আমাৰ চেনেল সেইটোৰ নাম হৈছে ৰিদীপ অভিলাষ ক্ৰাফলেট RIDIP ৰিদীপ অভিলাষ ABHILASH ক্ৰাফলেট CRAFTLET ক্ৰাফলেট অত্যন্ত ক্ষুদ্ৰ ক্ৰাফ্ট আমাৰ সেইকাৰণে ক্ৰাফলেট বুলি কওঁ তাক গতিকে আপোনালোকে এবাৰ আমাৰ যিখন ফুলনি বুলিয়ে কওঁ ফুলনিলৈ আহক আহি পেলাই আপুনি কেনেকুৱা পাই জনাব আৰু আমি অত্যন্ত আশাবাদী আপোনালোকো আহক আমাৰ লগত ক্ৰাফলেটত জড়িত হওক আৰু আমি যিটো মন লৈ ওলাইছোঁ মনে যদি মিলে আমাৰ লগত জড়িত হৈ কাম কৰোঁ আহক
নিশ্চয় আপোনালোক চাৰিওগৰাকীকে মই এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ অনুষ্ঠান যিহেতু শেষ কৰিব লাগিব আপোনালোকৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আপোনালোকে আগবঢ়াই নিয়ক আৰু আপোনালোকৰ সপোনবোৰ সাৰ্থক হওক আপোনালোকৰ যি চিন্তা সেই চিন্তা আগবাঢ়ি যাওক আৰু আপোনালোকক পুনৰবাৰ অভিনন্দন শুভেচ্ছা জনাইছোঁ ব্যতিক্ৰমী চিন্তাধাৰা এই চিন্তাধাৰা এদিন অসমৰ সমাজ জীৱনত সমাদৰ লাভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু প্ৰিয় দৰ্শক এই চাৰিগৰাকী অতিথিক কিয় আজি আমি আমন্ত্ৰণ জনাই দিলোঁ নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিলে যেটো সময়ত অভিযোগ আছে যে একাংশ নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে ভাষাৰ প্ৰতি দায়বদ্ধ নহয় যেটো সময়ত অভিযোগ আছে অসমীয়া সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্ম দায়বদ্ধ নহয় তেনে সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা এই চাৰিগৰাকী প্ৰতিভাধৰে তেওঁলোকৰ একক প্ৰচেষ্টাত শিল্পী সাহিত্যিক আৰু ছবি নিৰ্মাতা বা ছবি অংকন কৰা ব্যক্তিসকলক একগোট কৰি তেওঁলোকে অসমীয়া ভাষাক আগবঢ়াই নিবৰ বাবে অসমীয়া কলাকৃষ্টিক আগবঢ়াই নিবৰ বাবে এক নীৰৱ প্ৰচেষ্টা এক নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এনেদৰে অসমৰ চুকে কোণে এতিয়া এনে ধৰণৰ প্ৰতিভাধৰে জাতিটোৰ বাবে কাম কৰি আহিছে আৰু নিশ্চয় এই সকল প্ৰতিভাক লৈ আমি অসমীয়া জাতিটোৱে ভৱিষ্যত জীৱনৰ বাবে সপোন দেখিব পাৰোঁ আৰু আমি অসমীয়া জাতিটোৱে আশা কৰিব পাৰোঁ যে অসম সদায় অসমীয়া হৈ থাকিব আৰু পুনৰবাৰ এই চাৰিওগৰাকী অতিথিক এই অনুষ্ঠানলৈ অহাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ ধন্যবাদ